নমস্কাৰ, আজি বইল চিকেন বনাম বুলি প্ৰথমতে চিকেনখিনি ৰেডি কৰি ল'লোঁ আৰু ইয়াত কি দিম সকলোখিনি মই কাটি মেলি ৰেডি কৰি লৈছোঁ। আজি কেনেকৈনো বনাওঁ আপোনালোকক দেখুৱাওঁ ব'লক। প্ৰথমতে দেখিছে মই গৰম কুকাৰটোতে মাংসকেইটুকু প্ৰথমতে দি ল'ম। অলপ সময় মাংসটো সিজিবলৈ দিম। ইয়াৰ পৰা যিটো পানী সেইটো ওলাই পেলাই শুকাই যাব। তাৰপিছত মই বিলাহী এটা পুৰি ল'লোঁ। মাংসকেইটুকু অলপ পানীটো শুকালে বাৰু। এতিয়া ইয়াত ধুনীয়াকৈ অকণমান পানী দি দিম, গৰম পানী দিয়াৰ পিছত মই এইখিনি পুৰি লোৱা সকলোখিনি ৰেডি কৰি ল'লোঁ আৰু ইয়াত কাটি ৰখা কেপচিকাম, আলু আৰু পিঁয়াজ গোটেইখিনি দি মই ভালদৰে লৰাই ল'লোঁ। ইয়াত দেখিছেই সকলোখিনি মই চব্জি দি দিছোঁ। আপোনালোকে কি দিয়ে দিব পাৰিব নিজৰ মতে। ইয়াত কাটি থোৱা আদা নহৰু পেষ্ট, গোটা এটা নহৰু পুৰি লৈছোঁ আৰু যিখিনি ঘৰৰে মছলা সেইখিনি এড কৰিছোঁ। পুৰি ৰখা বিলাহীকেইটা মই ভালদৰে কাটি ধুনীয়াকৈ দি দিলোঁ। এতিয়া ইয়াত দিবলগীয়া আছে নিমখ। এতিয়া মই নিমখখিনি এড কৰি দিম। ধুনীয়াকৈ নিমখ দিয়া হৈ গ'ল। এটা মই চিটি মাৰি দিছোঁ, অকল এটা মাৰিছোঁ দেই। এনেকৈ মই সিজিবলৈ দিম অলপ কম জুইত। ধুনীয়াকৈ সিজি আছে দেখিছেই। আমাৰ মাংস প্ৰায় 80% হৈয়ে গ'ল। ইয়াত দেখিছেনে নাই, পানীটো অলপ সৰহকৈ দিছোঁ। ইয়াত লাষ্টত মই ধনিয়া এড কৰিছোঁ। আমাৰ মাংস ৰেডি হৈয়ে গ'ল আৰু অলপ পানীটো সৰহকৈ দিলে খাবলৈ ভাল হয়, সেইকাৰণে পানীটো সৰহকৈ দিয়া হৈছে। আমাৰ মাংস ৰেডি। আমি এতিয়া খাবহে লাগে আৰু দেই। আপোনালোকে এনেকৈ খাই পাইছেনে কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, বাই।